ঘৰঙামাখি পদুম ফুলৰ ছবিত এইবাৰ ৰাইজে ভোট দিব ক'ত? আমাৰ অতি শ্ৰদ্ধাৰ অসমৰ বিত্ত মন্ত্ৰী আৰু যোৰহাটৰ অভিভাৱক মন্ত্ৰী যোৰহাট আমাৰ বৰ্তমানৰ গোলাঘাট সমষ্টিৰ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী অজন্তা নেওগ ডাঙৰীয়ানী 9 তাৰিখে হ'বলগীয়া নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ পৰা আমাৰ প্ৰক্ষেপিত প্ৰাৰ্থী ধীৰাজ গোৱালা ডাঙৰীয়া, জিলা পৰিষদৰ আমাৰ সভাপতি ৰঞ্জন শইকীয়া ডাঙৰীয়া, পাৰ্থ শইকীয়া ডাঙৰীয়া সকল ৱাৰ্ডৰ সদস্যসকল, ভাৰতীয় জনতা পাৰ্টীৰ বুথৰ সভাপতিসকল, শক্তি ইনচাৰ্জসকল, ইয়াত আহি উপস্থিত হোৱা সকলো ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ কনিষ্ঠ কাৰ্যকৰ্তাসকল, আমাৰ প্ৰাৰ্থী ধীৰাজ গোৱালা ডাঙৰীয়াক আমি বিপুল ভোটৰে জয়ী কৰিব লাগিব। এতিয়া লাগিবনে নাই? চবে একদম ঠাণ্ডা হৈ বহি আছে, কথাটো কি? চবতে এতিয়া উৎসাহ হৈছে, চবতে আগ্ৰহ হৈছে যে ভাৰতীয় জনতা পাৰ্টীক জিকাব লাগে, হয় নহয়? এতিয়া এই তিতাবৰ সমষ্টিৰ মানুহে এবাৰ সিদ্ধান্ত ল'ব লাগিব। যোৱাবাৰ আমি চামিল হ'ব নোৱাৰিলোঁ, আমাৰ চৰকাৰ হৈছিল ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ মিত্ৰজিত, গোটেই অসমতে চৰকাৰ হ'ল। যোৱাবাৰ ইমান প্ৰত্যাহ্বান, মই ভাৰতীয় জনতা পাৰ্টীক যোগদান আজি জিতেন গোস্বামীক জিকালে কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ কাৰণে কিমান স্কিম তেওঁলোকৰ সমষ্টিত আহিলে। আজি মৰিয়নি সমষ্টিত একদম মহিলা বিশ্ববিদ্যালয় বেলেগ সমষ্টিত যদি যোৰহাট জিলাখনে পাব পাৰে, তিতাবৰ সমষ্টিৰ ৰাইজৰ আশা আছে, সেইখিনি পূৰাবলৈকে নিজৰ মনৰ আশাবিলাক পূৰাবলৈকে এইবাৰ আমি কিন্তু তিতাবৰ সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী NDA প্ৰাৰ্থী ধীৰাজ গোৱালাক আমি ভোটটো দিয়াবই লাগিব। পিছত আমাক এইটো লাগে সেইটো লাগে কৰিতো আমি দিব নোৱাৰিম। চিধা লুচিয়ে হিমন্ত বিশ্ব শৰ্মা ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই কৈছে অসম ভাৰতবৰ্ষৰ অৰ্থনৈতিকভাৱে দ্ৰুতভাৱে আগবঢ়া ৰাজ্য। অসমক কৈছে যে আছাম ইজ দ্য ফাষ্টেষ্ট গ্ৰয়িং ইকনমিজ অফ দ্য কাণ্ট্ৰি। ভাৰতবৰ্ষৰ সকলোকে দ্ৰুততম অৰ্থনৈতিকভাৱে আগবঢ়া ৰাজ্য। কংগ্ৰেছৰ দিনত এইখিনি পাইছিল এখন, সেইটো চাব লাগিব যে বিকাশৰ ক্ষেত্ৰত আজি ভাৰতবৰ্ষৰ ভিতৰত অসমে 1 নম্বৰ স্থান লাভ কৰিব কাৰণে কিমান ডাঙৰ। আজি অসমত 40 লাখ মহিলাই অৰুণোদয় আঁচনি পাইছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে যে কোনোবা এগৰাকী মহিলাই যদিও অৰুণোদয় পোৱা নাই সেইখনকো দিম বুলি কৈছে নে নাই? মাধৱদেৱৰ আদৰ্শৰে পৰ এখন কৰিম, হয়নে নহয়? আমাৰ সমষ্টিত আমাৰ বিধায়ক আছে বা নাই, তথাপিও আমি কাম কৰি গৈছো। কিন্তু ঘৰৰ এজন পত্নী থাকিলে বেছি ভাল লাগে না, একেলগে কাম কৰিবলৈ মন যায়। সেইটোৱে কথা যে আমাক এইবাৰ এজন NDA প্ৰাৰ্থী আমাক লাগিবই, সেইটো কথা আপোনালোকে চিন্তা কৰিব। আমাৰ প্ৰাৰ্থীগৰাকী নিজৰ ঘৰৰ হ'লে আমি একেলগে কাম কৰিম। ময়ো আহি ভাল পাম, ধীৰাজৰ কাষত বহি আমি একেলগে কথা পাতিম, শিকাম, কামখিনি কৰিবলৈ আগবঢ়াই দিম। কংগ্ৰেছ দলৰ কথা নকওঁৱেই, নীতি বিবৰ্জিত এটা দল, মানুহৰ মনৰ পৰা আঁতৰি গৈছে। ভাৰতবৰ্ষত এখনকে ৰাজ্য আজি NDA শাসিত হৈছে। দিল্লীত চৰকাৰ নাই, ৰাজ্যত চৰকাৰ নাই, পঞ্চায়তৰ তললৈকে বটন নাই, এতিয়া পানী মেটেকাৰ নিচিনা উপঙিহে আছে। এইটো ওচৰলৈ গ'লে কিবা লাভ হ'ব? এইবাৰ নিশ্চিত যে তিতাবৰত ৰাইজে এখন সুৰক্ষিত তিতাবৰ আৰু বিকশিত তিতাবৰৰ কাৰণে ভোটদান কৰিব। আমি দেখিছোঁ যে তিতাবৰ সমষ্টিত মই বিভিন্ন সময়ত আহিছোঁ, মই মহিলাসকলকো পাইছোঁ। পঞ্চায়ত নিৰ্বাচনটো ইয়াৰ যথেষ্টখিনি ফলাফল ভাল হৈছে। ইয়াত এটাই কথা, তিতাবৰ ৰাখিয়ে উন্নয়ন বিচাৰে। মই যাৰ লগতে কথা পাতিছোঁ সকলোৱে কৈছে যে উন্নয়ন বিচাৰে, আৰু তেওঁলোকে ভাবিছে যে ভাৰতীয় জনতা পাৰ্টীৰ দলৰ মই মিত্ৰজোঁট প্ৰাৰ্থীজন জিকিলেহে তিতাবৰ সমষ্টিত উন্নয়ন হ'ব। মই চবৰ মুখতে কথা পাতিলোঁ বা মই নিৰ্বাচনী সভাবিলাকতো যথেষ্টখিনি ৰাইজৰ সঁহাৰি দেখিছোঁ। গতিকে আমি নিশ্চিত যে এইবাৰ তিতাবৰত আমাৰ NDA প্ৰাৰ্থীগৰাকী বিপুল ভোটত বিজয় হ'ব। আজি আপোনালোকে দেখিছে যে 2021 চনৰ পৰা অসমত যিমান নিৰ্বাচন হৈছে প্ৰত্যেকটো নিৰ্বাচনতে বিপুল ভোটেৰে অসমৰ ৰাইজে NDA প্ৰতিনিধিসকলক আশীৰ্বাদ দিছে। আমাৰ কথা হৈছে অসমৰ ৰাইজে আমাক আস্থাত লৈছে, বিশ্বাসত লৈছে, আৰু সেই ভোটটোৰ অসমৰ ৰাইজে এই নিৰ্বাচনৰ 9 তাৰিখে ভোটেৰে তেওঁলোকে বেলতেৰে প্ৰকাশ কৰিব। আসনটো মই ক'ব নোৱাৰিম, কিন্তু এটা কথা নিশ্চিত, যিটো ৱেভ দেখিছোঁ, বতাহ দেখিছোঁ NDAৰ সপক্ষে, আগতকৈ আসন বৃদ্ধি হ'ব। প্ৰত্যেকটো জিলাতে আমাৰ আসনৰ সংখ্যা বৃদ্ধি হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।